নমস্কাৰ মম বন্ধু বান্ধৱীসকল, এইটো আজি ধুনীয়া চৰাই আহি আমাৰ ঘৰ উপস্থিত হৈছিলে। ৰাতিপুৱা মই গেটখন খুলিব যাতে গেটত ওলমি আছিলে, মই তাইক দেখা পাই ধৰি লৈ আহিলোঁ আমাৰ ঘৰলৈ। ঘৰত লৈ আহি এতিয়া বৰ্তমান আমি মধুৰি খাব দিছোঁ, বিস্কুট খাব দিছোঁ। এটা বাকচৰ ভিতৰত ধুনীয়াকৈ ভৰাই থৈছোঁ, জুমি জুমি চাই থাকে। এনেকুৱা আপোনালোকৰ ঘৰত এনেকুৱা ভাটৌ চৰাই আছেনে বাৰু? আমাৰ ঘৰত আজি আহিছে, তাইৰ নাম ৰাখিছোঁ মিঠু। মিঠুক মৰম কৰিব লাগে, এনেকৈ ধৰি থাকিলে ধুনীয়াকৈ চাই থাকে। কিমান ধুনীয়াকৈ চাই আছে চাচোন। চোৱা মোবাইলটো চোৱা চোৱা। এইটো কোন হয়? মিঠু হয়নে? এইটো আমাৰ মিঠু মিঠু ধুনুকৈ মাতিবা দে তুমি। তোমাক খাব দিম, মই মধুৰি খাব দিম, আম খাব দিম, বিস্কুট খাব দিম। দেই এনেকৈ বহি থাকিব লাগিব, বহি থাকিব লাগিব। ক'ত যাব? মোক গাত নুঠে। গাত নুঠে। এনেকে তাইক মৰম কৰি থাকিব লাগে না? ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে বা? গাত উঠিব লাগে নেকি? গাত উঠিব লাগে তাইক চা। ইয়াতে বহিবা। বাবা মইতো হাকু কৰি দিছে। চি কটা মোৰ পিঠিতে হাকু কান্ধত উঠি আছে চোৱাচোন। আজি আহি পাই আমাৰ ঘৰত সোমাইছেহি তাই। ৰাতিপুৱাই 6 বজাতে গেটৰ ওচৰত ওলমি আছিলে, মই তাইক মৰম কৰি লৈ